সমাজ সেৱা দেশ সেৱাৰ বাবে গুৰুসকল কৃপা অত্যন্ত প্ৰয়োজন। গুৰুসকলৰ আশীৰ্বাদ থাকিলে সকলো কাম সম্ভৱ হয়, সকলো দুৰ্যোগ নাইকিয়া হৈ যায়, সকলো সংকট নাইকিয়া হৈ যায়, সকলো অশান্তি নাইকিয়া হৈ যায়। গতিকে সেইকাৰণে আজি এই ঐতিহাসিক শ্ৰী শ্ৰী অৰুণোদয় গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠা লাভ কৰা শ্ৰী শ্ৰী মায়মৰা দিনজয় সত্ৰৰ আহি সত্ৰাধিকাৰ প্ৰভুৰ চৰণত মূৰ দোৱালোঁ আৰু বৈষ্ণৱপ্ৰাণ ভকতসকলে সকলোৱে মিলি আশীৰ্বাদ দিলে। মই সত্ৰাধিকাৰ প্ৰভুৰ লগতে আজি উপস্থিত থকা প্ৰতিগৰাকী শ্ৰী শ্ৰী মায়মৰা দিনজয় সত্ৰৰ বৈষ্ণৱপ্ৰাণ ভকতসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত নিশ্চিতভাৱে আমাৰ নিৰ্বাচনটো সমগ্ৰ দেশতে শান্তিপূৰ্ণ হ'ব আৰু জনসাধাৰণে অত্যন্ত আন্তৰিকতাৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব আৰু গণতন্ত্ৰৰ ভেটিত মূল্যবোধ প্ৰতিষ্ঠা কৰিব। গতিকে সেইবাবে গুৰুজনাৰ শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছোঁ যাতে এই নিৰ্বাচনী যুঁজত জয়লাভ কৰিবৰ বাবে গুৰুজনে শক্তি ভক্তি জ্ঞান বুদ্ধি বল দিয়ে আৰু আমাৰ সতীৰ্থসকলক AGP BJP সকলো দলৰ কাৰ্যকৰ্তাসকলক সুস্বাস্থ্য অধিকাৰী কৰি ৰাখে। সকলোৱে যেন ৰাইজৰ ওচৰলৈ গৈ মূৰ দোৱাই সকলোৱে আশীৰ্বাদ লয় মোৰ প্ৰিয়ভাজনৰ হৈ আৰু নিৰ্বাচনী যুঁজত সফলতাৰ বাবে ৰাইজে সহযোগিতা কামনা কৰে।